নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ কৰ্তব্যত উপস্থিতিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কেতবোৰ ব্যৱস্থা সম্পৰ্কত। যিসকলে চাকৰি কৰিছে তেওঁলোকে সেৱা বিধি মানি চলিব লাগিব। সাৰ্ভিস ৰুল যি আছে, সাৰ্ভিস কণ্ডিশ্যনছ আছে, সেইখিনি তেওঁলোকে ফলো কৰিব লাগিব। হয়তো ক'ৰবাত তেওঁলোকে কোনোবাই কৰা নাই, সেইকাৰণে চৌকছ দিছে। সম্প্ৰতি ৰাজ্যখনৰ বিদ্যালয় মহাবিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ কৰ্তব্যত উপস্থিতি আৰু তেওঁলোকৰ দায়বদ্ধতাৰ ওপৰত চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। এই সম্পৰ্কত বিদ্যালয়সমূহৰ ক্ষেত্ৰত শিক্ষা সেতু পৰ্টেলৰ যোগেৰে শিক্ষক কৰ্মচাৰীৰ দৈনিক উপস্থিতি নিশ্চিত কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে যোৱা এপ্ৰিল মাহতে এক জাননী প্ৰকাশ কৰিছিল। তেনেদৰে সেই একেটা মাহতে মহাবিদ্যালয়সমূহক বায়োমেট্ৰিক এটেণ্ডেন্স মেচিন ইনষ্টল কৰি তাৰ মাধ্যমেৰে কৰ্মচাৰীসকলৰ উপস্থিতি নিৰ্ধাৰণ কৰি তাৰ সবিশেষ প্ৰতি মাহৰ শেষত উচ্চ শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত জমা দিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। তাৰ পাছতো বহু শিক্ষক কৰ্মচাৰীয়ে এনে পৰ্টেলৰ যোগেৰে উপস্থিতি নিশ্চিত নকৰাৰ বাবে শিক্ষা বিভাগে একাধিকবাৰ নিৰ্দেশ প্ৰদান কৰি শেহতীয়াভাৱে নিৰ্দেশ পালন নকৰা বিদ্যালয় মহাবিদ্যালয় সমূহৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে যোৱা এপ্ৰিল মাহত উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহত বায়োমেট্ৰিক এটেণ্ডেন্স ব্যৱস্থাৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতি গ্ৰহণ কৰি তাৰ সমুদায় তথ্য বিভাগত জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও বহু মহাবিদ্যালয়ে এই নিৰ্দেশ পালন নকৰাত যোৱা 5 নৱেম্বৰত উচ্চ শিক্ষা বিভাগে পুনৰ এক জৰুৰী নিৰ্দেশনা প্ৰদান কৰিছে। এই নিৰ্দেশ অনুসৰি যিসকল মহাবিদ্যালয় এতিয়ালৈ বায়োমেট্ৰিক এটেণ্ডেন্সৰ তথ্য জমা দিয়া নাই, সেই মহাবিদ্যালয়সমূহক পূৰ্বে জাৰি হোৱা জাননীৰ তাৰিখৰ পৰা সমূহ তথ্য অতি শীঘ্ৰে উচ্চ শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত জমা দিয়াৰ বাবে জৰুৰী নিৰ্দেশনা প্ৰদান কৰিছে। চাকৰি যেতিয়া কৰিছে, চাকৰি কৰাৰ কাৰণে তেওঁ কিছুমান নিৰ্দিষ্ট কাম কৰিব লাগিব। চাকৰি মানে কি? নিৰ্দিষ্ট কিছুমান কাম কৰিব লাগিব। চৰকাৰে সেই কামখিনি কৰিবলৈ দিছে। চৰকাৰে যদি ক'ৰবাত দেখে যে তেওঁ কামখিনি কৰা নাই, তেতিয়াহ'লে চৰকাৰেতো সেৱা বিধি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবই। আনহাতে বিদ্যালয়সমূহৰ ক্ষেত্ৰত যিসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আপাৰ এডি জেনেৰেশ্যনৰ কাম এতিয়ালৈ সম্পূৰ্ণ কৰা নাই, সেইসকলক অতি শীঘ্ৰে এই কাম সমাপ্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। ভিডিঅ'টো কেনে লাগিলে জনাবচোন। ভাল লাগিলে এটা লাইক কৰিব আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।